हेलो फ्रेंड्स, आज मैं एटा नतुन रेसिपि লৈ আহিছো। रेसिपिটো হৈছে ভেদাইলতা মাছ, आलू আৰু নৰসিংহ। চাওক, প্ৰথমে আমি আলু কেটা ধুনিয়াকৈ ধুই কুকাৰত বয়েল কৰি লম। চাই থাকক ভিডিওটো সম্পূৰ্ণকৈ চালেহে গম পাব ৰেচিপিটো কেনেকৈ বনাব লাগে। प्रथमे आलूखिनि कुकारात अलप समय बयल करि लम। बयल करि लोৱাৰ আগত আমি বেলেগ ৰেমেডি বিলাক আমি ৰেডি কৰি থাকিম। এয়া আলুখিনি বयल দি থাকাৰ পাছত আমি বেলেগ অন্য ৰেমেডি বিলাক যোগাৰ কৰি আছো। প্ৰথমে আমি ভেদাইলতাটো পিছি লৈছো। পটাত ধুনিয়াকে পিছি লব লাগে ভেদাইলতাটো। এয়া ভেদাইলতা পিছা হৈ গল। এতিয়া নৰসিংহ পাতটো ধুনিয়াকৈ ধুই মেলি পিছিম। এয়া ইতিমধ্যে আমাৰ কুকাৰত আলু বয়লো হৈ গল আৰু নৰসিংহ পাতটো পিছা হৈ গল। তাৰ পাছত আমি আলুখিনি কুকাৰৰ পৰা উলাই লৈ বাকলিখিনি গুচাই টুকুৰা টুকুৰাকে কাটি লম। এয়া কেঁচা জিৰা অকমান পটাত আকৌ পিছি লৈছো মছলা। এয়া সকলো মছলা যোগাৰ হৈ গল। পিঁয়াজ, আদা, ৰচুন, ধনিয়া, জিৰা সকলো ৰেডি হৈ গল। আলুখিনি বখলাই লৈ সৰু সৰু টুকুৰা টুকুৰা কৰি লম। এয়া আলু ৰেডি হৈ গল। লগত ফ্ৰাই কৰি থোৱা মাছ এক্সট্ৰাকে ৰাখি ললো। এতিয়া এটা এটাকৈ বনাবলৈ গৈ আছো। এয়া কেৰাহীত তেল দি দিলো। পিঁয়াজ অকণমান, নহৰু আৰু আদা পেষ্ট, জিৰা গুড়া সকলো দি লম ইয়াতে। অকণমান তেজপাতো দিব পাৰিলে খাবলৈ সোৱাদ লাগিব। এয়া আলুখিনি দি ললো। প্ৰথমে
চাই যাওক। প্ৰথমে আলুখিনি অলপ সময় ভাজি লৈ আছোঁ। তাৰপিছত নিমখ হালধি দি ল'ম অকণমান, আৰু পিচি থোৱা জিৰা গুড়াখিনিও দি লৈছোঁ। ধুনীয়াকৈ লৰাই লৈছোঁ। গোটেইখিনি মছলা দিয়াৰ পাছত ধুনীয়াকৈ লৰাই লৈছোঁ। লৰাই অকণমান সময় ঢাকি থ'ম। এয়া পেষ্ট কৰি থোৱা ভেদাইলতা আৰু নৰসিংহটো ঢালি দিম চব্জিত। ঢালি অকণমান সময় লৰাই ঢাকি থৈ দিম। তাৰ পাছত মাছখিনি ঢালি দিম। এয়া আলুখিনি অকণমান গুড়া কৰি লৈছোঁ। তাৰপাছত মাছখিনি ঢালি দিছোঁ, ফ্ৰাই কৰি থোৱা মাছখিনি ঢালি অলপ সময় লৰাই অলপ সময় ঢাকি থৈ দিম। তাৰপাছত আমাৰ চব্জি আজি নতুন ৰেচিপি ৰেডি হৈ যাব। এয়া শেষত ধনিয়া অকণমান দি দিছোঁ। খাবলৈ সোৱাদ লাগিব ধনিয়াৰ গোন্ধ পালে। এয়া হৈ গ'ল আমাৰ নতুন ৰেচিপি। এতিয়া ভেদাইলতা আৰু নৰসিংহৰ লগত মাছ আলু। ভিডিঅ'টো চাই কেনে পালে, ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নতুন ৰেচিপিটো আপোনালোকে ঘৰত বনাই খাব। থেংক ইউ।